নমস্কাৰ বন্ধুসকল, আজি 6 আগষ্ট 2026 বৃহস্পতিবাৰ। আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্য উজ্জ্বল হ'ব, কাৰ ধন লাভৰ যোগ আছে, কোনে চাকৰি, ব্যৱসায়, প্ৰেম, পৰিয়ালৰ ক্ষেত্ৰত সুখবৰ পাব আৰু কোন ৰাশিয়ে আজি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই ক'ম আজিৰ আটাইতকৈ ভাগ্যশালী ৰাশি, শুভ সংখ্যা, শুভ ৰং আৰু সহজ প্ৰতিকাৰ। যদি আপুনি নতুনকৈ চেনেলটোলৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লওক। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল নিৰ্ধাৰণলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে জানি লওক আজিৰ দিনটোৰ ফলাফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। আজি টকা পইচাৰ দিশত ইতিবাচক ফল দেখিবলৈ পাব পাৰে। আগতে কৰা পৰিশ্ৰমৰ ফলত কিছু ধন লাভ হোৱাৰ যোগ আছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰ লাভ কৰিব পাৰে। যদি কোনো ইনভেষ্ট কৰাৰ কথা ভাবিছে তেন্তে ভালদৰে পৰীক্ষা কৰি আগবাঢ়িব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে সঞ্চয় বৃদ্ধি পাব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিয়ালসকলৰ বাবে দিনটো যথেষ্ট ভাল। ঊৰ্ধ্বতন বিষয়ৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন যোগাযোগৰ জৰিয়তে লাভ পাব পাৰে। যিসকলে নতুন চাকৰি বিচাৰিছে তেওঁলোকে এটা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত প্ৰেম জীৱনত আন্তৰিকতা বৃদ্ধি পাব। দাম্পত্য জীৱনত সৰু সুৰা মতানৈক্য হ'লেও সেয়া সহজেই সমাধান হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ মানি চলিলে লাভৱান হ'ব। সন্তানৰ পৰা সুখবৰ পোৱাৰ সম্ভাৱনাও আছে। ভাগ্যৰ ক্ষেত্ৰত আজি আপোনাৰ পক্ষত থাকিব, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম অব্যাহত ৰাখক। দুপৰীয়াৰ পিছত গুৰুত্বপূৰ্ণ কাম কৰিলে অধিক সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি কি নকৰিব? আৱেগত আহি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব। কাৰোবাৰ মিঠা কথাত সহজে বিশ্বাস নকৰিব। খং নিয়ন্ত্ৰণত ৰাখক আৰু তৰ্ক বিতৰ্ক এৰাই চলক। শুভ সংখ্যা 9, শুভ ৰং খয়েৰী। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা আবেলি 3 বজালৈ। প্ৰতিকাৰ: আজি হালধীয়া বস্তু যেনে কল বা বুটৰ দালি দান কৰক অথবা গুৰুজনৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত আপোনাৰ মনোবল বৃদ্ধি পাব আৰু শুভ শক্তি লাভ কৰিব। তাৰপিছত আহিছোঁ বৃষ ৰাশি। আজি আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। টকা পইচা, চাকৰি, ব্যৱসায় আৰু পৰিয়ালৰ ক্ষেত্ৰত কিছুমান ইতিবাচক পৰিৱৰ্তনৰ ইংগিত আছে, কিন্তু এটা সৰু ভুলে ডাঙৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম আজিৰ শুভ সংখ্যা, শুভ ৰং, শুভ সময় আৰু সহজ প্ৰতিকাৰ। ধন সম্পত্তি। টকা পইচাৰ দিশত আজিৰ দিনটো লাহে লাহে উন্নতিৰ যোগ দেখা গৈছে। আগতে ৰৈ থকা ধন উভতাই পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা নতুন চুক্তিৰ পৰা লাভ পাব পাৰে, কিন্তু অপ্ৰয়োজনীয় খৰচ বা আৱেগিকভাৱে কিনা বেচা কৰাৰ পৰা আঁতৰি থাকক। ঘৰ, মাটি বা সম্পত্তিৰ বিষয়ত সিদ্ধান্ত লোৱাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিয়াল লোকসকলৰ বাবে দিনটো অনুকূল। আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰম ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হ'ব পাৰে। পদোন্নতি বা নতুন দায়িত্বৰ আলোচনা আৰম্ভ হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন অংশীদাৰিত্ব বা নতুন বজাৰলৈ আগবঢ়াৰ সুযোগ আহিব পাৰে। আত্মবিশ্বাস বজাই ৰাখক। প্ৰেম আৰু পৰিয়াল। প্ৰেম জীৱনত মধুৰতা বৃদ্ধি পাব। দাম্পত্য জীৱনত পাৰস্পৰিক বুজাবুজি অধিক শক্তিশালী হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ সম্ভাৱনা আছে। পৰিয়ালত আনন্দময় পৰিৱেশ থাকিব আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদ লাভ কৰিব। ভাগ্যৰ ক্ষেত্ৰত আজি ভাগ্য আপোনাৰ পক্ষত থাকিব, বিশেষকৈ দুপৰীয়াৰ পিছত। বহুদিন ধৰি ৰৈ থকা কোনো কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। নিজৰ পৰিশ্ৰম আৰু ধৈৰ্যই আপোনাক অধিক সফলতা দিব। আজি কি কৰিব নালাগে? অচিনাকি লোকৰ কথাত সহজে বিশ্বাস নকৰিব। খং বা জেদত কোনো সিদ্ধান্ত নল'ব। ধাৰ দিয়া বা ডাঙৰ অংকৰ টকা ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা কৰক। শুভ সংখ্যা 6, শুভ ৰং গোলাপী। শুভ সময় ৰাতিপুৱা 10:30 পৰা দুপৰীয়া 12:30। প্ৰতিকাৰ: আজি গছ-গছনি বা গৰু, কুকুৰলৈ খাদ্য দিয়ক আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত মন শান্ত থাকিব আৰু শুভ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। যদি আপুনি বৃষ ৰাশিৰ হয় তেন্তে কমেণ্টত হৰ হৰ মহাদেৱ বা নিজৰ বৃষ ৰাশি বুলি লিখি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অহা ভিডিঅ'ত। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ বুদ্ধি, যোগাযোগ দক্ষতা আৰু সঠিক সিদ্ধান্তই ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে, কিন্তু দিনটোৰ এটা সময়ত
ভুল মানুহক বিশ্বাস কৰিলে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম আজিৰ শুভ সংখ্যা, শুভ ৰং, শুভ সময় আৰু সহজ প্ৰতিকাৰ। ধন সম্পত্তিৰ ক্ষেত্ৰত আজি টকা পইচাৰ দিশত ইতিবাচক সংকেত দেখা যায়। ৰৈ থকা ধন উভতাই অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰৰ পৰা লাভ পাব পাৰে। অনলাইন বা যোগাযোগ ভিত্তিক কাম কৰা লোকসকলৰ বাবে দিনটো বিশেষ অনুকূল, কিন্তু অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু পৰিশ্ৰমৰ প্ৰশংসা হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ সৈতে হোৱা আলোচনা আপোনাৰ বাবে লাভজনক হ'ব। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ বাবে সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে, যদিও সকলো সিদ্ধান্ত নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি লওক। প্ৰেম জীৱনত মধুৰতা বৃদ্ধি পাব। সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত আনন্দময় পৰিৱেশ থাকিব আৰু আপোনাৰ মতামতত সকলোৱে গুৰুত্ব দিব। আজি ভাগ্য আপোনাৰ পক্ষত থাকিব, বিশেষকৈ শিক্ষা, সাক্ষাৎকাৰ, ব্যৱসায়িক বৈঠক আৰু নতুন যোগাযোগৰ ক্ষেত্ৰত দুপৰীয়াৰ পিছৰ সময়খিনি অধিক শুভ। আজি কি নকৰিব? অচিনাকি লোকৰ ওপৰত সহজে বিশ্বাস নকৰিব। খৰখেদাকৈ সিদ্ধান্ত নল'ব। কোনো গোপন তথ্য সকলোৰে আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকক। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া, শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা আবেলি 4 বজালৈ। প্ৰতিকাৰ আজি ভগৱান বিষ্ণু বা বৃহস্পতি দেৱতাক স্মৰণ কৰক। হালধীয়া ফল বা বুটৰ দালি, মুগৰ দালি দান কৰিলে মনোবাঞ্ছা পূৰণৰ পথ সুগম হ'ব বুলি বিশ্বাস কৰা হয়। যদি আপুনি মিথুন ৰাশিৰ হয়, তেন্তে কমেণ্টত জয় বিষ্ণু বা মিথুন ৰাশি লিখি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অহা ভিডিঅ'ত। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বন্ধু-বান্ধৱীসকল, আজি আপোনাৰ ধৈৰ্য, বুদ্ধি আৰু সঠিক সিদ্ধান্তই আপোনাক এটা ডাঙৰ সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। বহুদিন ধৰি মনত থকা ইচ্ছা পূৰণৰ দিশত শুভ সংকেত দেখা গৈছে, কিন্তু এজন ব্যক্তিক অন্ধবিশ্বাস কৰিলে হতাশ হ'ব পাৰে। সেয়ে ভিডিঅ'টোৰ শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম আজিৰ শুভ সংখ্যা, শুভ ৰং, শুভ সময় আৰু বিশেষ প্ৰতিকাৰ। আজি টকা পইচাৰ দিশত উন্নতিৰ সম্ভাৱনা আছে। আগতে ৰৈ থকা ধন লাভ হ'ব পাৰে অথবা নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে। ব্যৱসায়ীসকলে লাভজনক চুক্তি বা নতুন গ্ৰাহক পাব পাৰে, কিন্তু আৱেগত আহি ডাঙৰ খৰচ বা ইনভেষ্ট নকৰিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে, বিশেষকৈ পৰিয়ালৰ সহযোগিতাত কৰা কামত লাভৰ সম্ভাৱনা অধিক। নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ দিনটো অনুকূল। প্ৰেম জীৱনত সম্পৰ্ক অধিক গভীৰ হ'ব। দাম্পত্য জীৱনত সৰু সুৰা মতানৈক্য হ'লেও শান্তভাৱে কথা পাতিলে সকলো সমাধান হ'ব। পৰিয়ালৰ সদস্যৰ পৰা সুখবৰ পাব পাৰে। সন্তানৰ উন্নতিত ডাঙৰ অনুভৱ কৰিব। আজি ভাগ্য আপোনাৰ লগত থাকিব, বিশেষকৈ ঘৰ, মাটি, সম্পত্তি আৰু পৰিয়ালৰ সৈতে জড়িত বিষয়ত। পুৱা আৰম্ভ কৰা কামবোৰ সন্ধিয়ালৈ সফলতাৰে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আজি কি নকৰিব? আৱেগত আহি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। সকলোকে নিজৰ ব্যক্তিগত পৰিকল্পনা নক'ব। অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক আৰু খং এৰাই চলক। শুভ সংখ্যা 2, শুভ ৰং বগা, শুভ সময় ৰাতিপুৱা 9:30 পৰা 11:30। প্ৰতিকাৰ আজি বয়োজ্যেষ্ঠজনৰ আশীৰ্বাদ লওক আৰু সম্ভৱ হ'লে হালধীয়া ফল বা মিঠাই দান কৰক। ইয়াৰ ফলত আপোনাৰ মনত শান্তি আৰু কৰ্মত ইতিবাচক শক্তি বৃদ্ধি পাব। যদি আপোনাৰ কৰ্কট ৰাশি হয়, তেন্তে কমেণ্টত জয় হৰি লিখিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অহা ভিডিঅ'ত। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ বন্ধু-বান্ধৱীসকল, আজি আপোনাৰ বাবে দিনটো হ'ব পাৰে সন্মান, সফলতা আৰু নতুন সুযোগেৰে ভৰা। বহুদিন ধৰি যিটো কামৰ বাবে আপুনি অপেক্ষা কৰি আছিল, তাৰ পৰা শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু অহংকাৰ বা অতিমাত্ৰা আত্মবিশ্বাসে এটা ভাল সুযোগ নষ্ট কৰিব পাৰে। সেয়েহে এই ভিডিঅ'টোত শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম আজিৰ শুভ সংখ্যা, শুভ ৰং, শুভ সময় আৰু বিশেষ প্ৰতিকাৰ। আজি টকা পইচাৰ ক্ষেত্ৰত শুভ যোগ দেখা গৈছে। আগতে কৰা পৰিশ্ৰমৰ ফলত আৰ্থিক লাভ হ'ব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক, নতুন চুক্তি বা অতিৰিক্ত লাভৰ সুযোগ পাব পাৰে। যদি সম্পত্তি কিনা বেচাৰ কথা চলি আছে, তেন্তে ইতিবাচক অগ্ৰগতি হোৱাৰ সম্ভাৱনা আছে, কিন্তু বিলাসী সামগ্ৰীত অপ্ৰয়োজনীয় খৰচ নকৰিব। চাকৰিৰ ক্ষেত্ৰত
আপোনাৰ নেতৃত্বৰ গুণ সকলোৱে লক্ষ্য কৰিব। ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা, নতুন দায়িত্ব বা পদোন্নতিৰ আলোচনা আৰম্ভ হ'ব পাৰে। ব্যৱসায়ীসকলে নতুন অংশীদাৰ বা ডাঙৰ গ্ৰাহকৰ সৈতে যোগাযোগ স্থাপন কৰাৰ সুযোগ পাব। নিজৰ সিদ্ধান্তত দৃঢ় থাকক, কিন্তু আনৰ মতামতকো সন্মান কৰক। প্ৰেম জীৱনত সুখ আৰু বুজাবুজি বৃদ্ধি পাব। সংগীৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় শুভ হ'ব পাৰে। পৰিয়ালত আনন্দময় পৰিৱেশ থাকিব, লগতে জ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব। আজি ভাগ্য আপোনাৰ সপক্ষে কাম কৰিব। বিশেষকৈ চৰকাৰী কাম, সাক্ষাৎকাৰ, ব্যৱসায়িক চুক্তি আৰু নতুন আৰম্ভণিৰ ক্ষেত্ৰত দুপৰীয়াৰ পিছত সময়খিনি বিশেষভাৱে শুভ হ'ব। আজি কি নকৰিব? অহংকাৰ বা খঙৰ বাবে কাৰোবাক কষ্ট নিদিব। ডাঙৰ প্ৰতিশ্ৰুতি দিয়াৰ আগতে নিজৰ সামৰ্থ্য বিবেচনা কৰক। অচিনাকি লোকৰ কথাত সহজে বিশ্বাস নকৰিব। শুভ সংখ্যা 1, শুভ ৰং সোণালী আৰু কমলা। শুভ সময় দুপৰীয়া 12:30 পৰা আবেলি 2:30 প্ৰতিকাৰ আজি সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু জ্যেষ্ঠজনক সন্মান কৰক। সম্ভৱ হ'লে গাখীৰ বা ফল দান কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু শুভ শক্তি বৃদ্ধি পাব। যদি আপুনি সিংহ ৰাশিৰ হয়, তেন্তে কমেণ্টত জয় সূৰ্যদেৱ লিখি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অহা ভিডিঅ'ত। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ বন্ধু-বান্ধৱীসকল, আজি 6 আগষ্ট 2026। আজিৰ দিনটো আপোনাৰ বাবে বিশেষ পৰিৱৰ্তনৰ ইংগিত কঢ়িয়াই আনিছে। বহুদিন ধৰি যি কামৰ বাবে আপুনি অপেক্ষা কৰি আহিছিল, সেই কামত সফলতাৰ দুৱাৰ মুকলি হ'ব পাৰে আজি। কিন্তু এজন ঘনিষ্ঠ ব্যক্তিৰ পৰামৰ্শ অন্ধভাৱে মানিলে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। সেয়েহে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম আজিৰ দিনটোৰ শুভ সংখ্যা, শুভ ৰং, শুভ সময় আৰু বিশেষ প্ৰতিকাৰ। আজি টকা-পইচাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। ৰৈ থকা ধন ঘূৰাই আহিব পাৰে অথবা নতুন উপাৰ্জনৰ পথ মুকলি হ'ব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক চুক্তি লাভ কৰিব পাৰে। কিন্তু অপ্ৰয়োজনীয় খৰচ আৰু আৱেগিকভাৱে কিনাৰ পৰা আঁতৰি থাকক। সঞ্চয় কৰিলে আগন্তুক সময়ত লাভৱান হ'ব। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু দক্ষতাৰ বাবে প্ৰশংসা লাভ কৰিব। ঊৰ্ধ্বতন বিষয়াই আপোনাৰ ওপৰত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব পাৰে। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ বাবে শুভ সংবাদ অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন ইনভেষ্ট বা সম্প্ৰসাৰণৰ চিন্তা কৰিলে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। প্ৰেম জীৱনত আন্তৰিকতা বৃদ্ধি পাব। সংগীৰ সৈতে খোলাখুলিকৈ আলোচনা কৰিলে ভুল বুজাবুজি দূৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব আৰু জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। আজি ভাগ্য আপোনাৰ সপক্ষে থাকিব। বিশেষকৈ শিক্ষা, চাকৰিৰ আবেদন, ব্যৱসায়িক আলোচনা আৰু নতুন পৰিকল্পনাৰ ক্ষেত্ৰত সন্ধিয়াৰ সময়ত শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা থাকিব। আজি কি নকৰিব? আনৰ সমালোচনাত সময় নষ্ট নকৰিব। কোনো নথিপত্ৰ নপঢ়াকৈ চহী নকৰিব। খৰখেদাকৈ ইনভেষ্ট বা ধাৰ দিয়াৰ সিদ্ধান্ত নল'ব। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ। প্ৰতিকাৰ আজি ভগৱান গণেশক স্মৰণ কৰক আৰু সেউজীয়া গছত পানী দিয়ক অথবা দুখীয়া ব্যক্তিক ফল দান কৰক। ইয়াৰ ফলত আপোনাৰ বাধা বিঘিনি দূৰ হৈ শুভ ফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। যদি আপুনি কন্যা ৰাশিৰ হয়, তেন্তে কমেণ্টত জয় গণেশ বা কন্যা ৰাশি বুলি লিখি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অহা ভিডিঅ'ত। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, 6 আগষ্টৰ এই বৃহস্পতিবাৰে আপোনাৰ জীৱনত এক নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। বহুদিন ধৰি যি কামৰ বাবে আপুনি অপেক্ষা কৰি আছিল, তাৰ শুভ ফল পোৱাৰ সম্ভাৱনা আছে। কিন্তু এজন ঈৰ্ষাপৰায়ণ ব্যক্তিৰ বাবে আপোনাৰ পৰিকল্পনা বিফল হোৱাৰ আশংকাও আছে। সেয়েহে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম আজিৰ শুভ সংখ্যা, শুভ ৰং, শুভ সময় আৰু বিশেষ প্ৰতিকাৰ। আজি টকা-পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল দেখা যায়। উপাৰ্জনৰ নতুন সুযোগ আহিব পাৰে, কিন্তু অপ্ৰয়োজনীয় খৰচো বৃদ্ধি পাব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা লাভজনক চুক্তি লাভ কৰিব পাৰে। যদি আপুনি ঘৰ, মাটি বা গাড়ীৰ সৈতে জড়িত কোনো কামত জড়িত হৈ আছে, তেন্তে সিদ্ধান্ত লোৱাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ কূটনৈতিক আচৰণ আৰু বুদ্ধিমত্তাই সফলতা কঢ়িয়াই আনিব। ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক অধিক ভাল হ'ব। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ বাবে ইতিবাচক শুভ সংবাদ অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে, কিন্তু সকলো সিদ্ধান্ত ধৈৰ্য সহকাৰে লওক।
প্ৰেম জীৱনত মধুৰতা বৃদ্ধি পাব। সংগীৰ সৈতে সময় কটালে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয়ৰ যোগ আছে। পৰিয়ালত সুখ শান্তি বজাই থাকিব আৰু জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদ লাভ কৰিব। আজি ভাগ্য আপোনাৰ সপক্ষে থাকিব। বিশেষকৈ আদালতত চুক্তি, সাক্ষাৎকাৰ বা নতুন ব্যৱসায়িক আলোচনাৰ ক্ষেত্ৰত সন্ধিয়াৰ সময়ত কোনো শুভ সংবাদ লাভ কৰাৰ সম্ভাৱনা আছে। আজি কি নকৰিব? কাৰোবাৰ কথাত সহজে বিশ্বাস নকৰিব। ব্যক্তিগত পৰিকল্পনা সকলোকে নক'ব। আৱেগত আহি ডাঙৰ খৰচ বা ইনভেষ্ট কৰাৰ পৰা বিৰত থাকক। শুভ সংখ্যা 7, শুভ ৰং ৰূপালী আৰু ক্ৰীম। শুভ সময় দুপৰীয়া 1:30 পৰা আবেলি 3:30। প্ৰতিকাৰ, আজি দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক মিঠাই বা ফল দান কৰক। লগতে ঘৰত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত আপোনাৰ ইতিবাচক শক্তি বৃদ্ধি পাব। যদি আপোনাৰ তুলা ৰাশি হয় তেন্তে কমেণ্টত জয় মা লক্ষ্মী লিখিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম অহা ভিডিঅ'ত। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বন্ধু-বান্ধৱীসকল, 6 আগষ্টৰ এই বৃহস্পতিবাৰে আপোনাৰ জীৱনত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ গতি সলনি কৰি দিব। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে আজি। কিন্তু আপোনাৰ ওচৰৰ এজন ব্যক্তি হিংসা বা গোপন আচৰণৰ বাবে সাৱধান থাকিব লাগিব। সেয়েহে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম আজিৰ শুভ সংখ্যা, শুভ ৰং, শুভ সময় আৰু বিশেষ প্ৰতিকাৰ। আজি টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ যোগ আছে। ৰৈ থকা ধন উভতাই অহা, নতুন উপাৰ্জনৰ সুযোগ বা ব্যৱসায়ত লাভ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদি সম্পত্তি, ঘৰ মাটি বা কোনো ধন সম্পৰ্কীয় আলোচনা চলি আছে তেন্তে ইতিবাচক ফলাফল লাভ কৰিব পাৰে। কিন্তু আৱেগত আহি ডাঙৰ ইনভেষ্ট নকৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মূল্যায়ন হ'ব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ ওপৰত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিব পাৰে। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ বাবে শুভ খবৰ আহিব পাৰে। ব্যৱসায়ীসকলে নতুন অংশীদাৰিত্ব, ডাঙৰ অৰ্ডাৰ বা লাভজনক চুক্তিৰ সুযোগ লাভ কৰিব পাৰে। প্ৰেম জীৱনত সম্পৰ্ক অধিক গভীৰ হ'ব। দাম্পত্য জীৱনত সৰু সুৰা ভুল বুজাবুজি থাকিলেও আজি আলোচনা কৰি সমাধান কৰক। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ যোগ আছে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ আশীৰ্বাদে মনোবল বৃদ্ধি কৰিব। এই ভাগ্য আপোনাৰ লগত থাকিব। বিশেষকৈ টকা পইচাৰ সিদ্ধান্ত, ব্যৱসায়িক আলোচনা আৰু চৰকাৰী কামত সন্ধিয়াৰ আগতে কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে অধিক সফলতা লাভ কৰিব পাৰে। আজি কি নকৰিব? খং বা জেদত কোনো সিদ্ধান্ত নল'ব। নিজৰ গোপন পৰিকল্পনা সকলোকে নক'ব। অচিনাকি লোকৰ কথাত সহজে বিশ্বাস নকৰিব আৰু ধাৰ দিয়াৰ ক্ষেত্ৰত সাৱধান থাকক। সংখ্যা 9, শুভ ৰং খয়েৰী। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজালৈ। প্ৰতিকাৰ, আজি ভগৱান শিৱক স্মৰণ কৰি ওম নমঃ শিৱায় এই মন্ত্ৰটো 21 বাৰ জপ কৰক। সম্ভৱ হ'লে দুখীয়াক খাদ্য বা ফল দান কৰক। ইয়াৰ ফলত আপোনাৰ বাধা বিঘিনি দূৰ হৈ শুভ শক্তি বৃদ্ধি পাব। যদি আপুনি বৃশ্চিক ৰাশিৰ হয় তেন্তে কমেণ্টত ওম নমঃ শিৱায় লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ এটা লাইক আৰু শ্বেয়াৰে আমাক বহুজনৰ ওচৰলৈ এই তথ্য পঠিওৱাত সহায় কৰিব। পুনৰ লগ পাম অহা ভিডিঅ'ত। পিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ বন্ধু-বান্ধৱীসকল, আজি বৃহস্পতিবাৰ আপোনাৰ ৰাশিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন হ'ব পাৰে। আপোনাৰ পূৰ্ণ সমৰ্থন লাভ কৰাৰ লগতে বহুদিন ধৰি ৰৈ থকা এটা কাম সম্পূৰ্ণ হোৱাৰ যোগ দেখা গৈছে। কিন্তু এটা ভুল সিদ্ধান্ত বা এজন ভুল ব্যক্তিক বিশ্বাস কৰিলে লাভৰ সলনি ক্ষতি হ'ব পাৰে। সেয়ে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম আজিৰ শুভ সংখ্যা, শুভ সময়, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। আজি টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি ৰৈ থকা ধন উভতাই আহিব পাৰে আৰু নতুন উপাৰ্জনৰ পথ মুকলি হ'ব পাৰে। ব্যৱসায়ীসকলে নতুন চুক্তি, নতুন গ্ৰাহক বা ডাঙৰ অৰ্ডাৰৰ পৰা লাভ পাব পাৰে। কিন্তু অতি উৎসাহত ডাঙৰ ইনভেষ্ট নকৰিব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু সততা ঊৰ্ধ্বতন বিষয়াসকলক সন্তুষ্ট কৰিব। পদোন্নতি, নতুন চাকৰি বা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ বাবে ইতিবাচক খবৰ আহিব পাৰে। ব্যৱসায়ত সম্প্ৰসাৰণ বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে দিনটো যথেষ্ট ভাল। প্ৰেম জীৱনত বিশ্বাস আৰু বুজাবুজি বৃদ্ধি পাব। সংগীৰ সৈতে সময় কটালে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ শুভ যোগ আছে। পৰিয়ালত আনন্দময় পৰিৱেশ থাকিব আৰু জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লাভ কৰিব।
আজি ভাগ্য আপোনাৰ লগত থাকিব। বিশেষকৈ শিক্ষা, ভ্ৰমণ, চৰকাৰী কাম, সাক্ষাৎকাৰ দিয়া আৰু আইনী বিষয়ত দুপৰীয়াৰ পিছত কৰা গুৰুত্বপূৰ্ণ কামত সফলতাৰ সম্ভাৱনা অধিক আছে। আজি কি নকৰিব? খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। কাৰোবাৰ মিঠা মিঠা কথাত সহজে বিশ্বাস নকৰিব। ধাৰ দিয়া বা অচিনাকি লোকৰ সৈতে ডাঙৰ আৰ্থিক লেনদেন কৰাৰ পৰা বিৰত থাকক। শুভ সংখ্যা ৩, শুভ ৰং হালধীয়া আৰু কমলা। শুভ সময় দুপৰীয়া ২ বজাৰ পৰা আবেলি ৪ বজালৈ। প্ৰতিকাৰ আজি ভগৱান বিষ্ণু বা বৃহস্পতি দেৱতাক স্মৰণ কৰক। হালধীয়া ফল, বুটৰ দালি, মুগৰ দালি বা হালধীয়া বস্ত্ৰ দান কৰিলে শুভ ফল লাভ কৰিব। যদি আপোনাৰ ধনুৰাশি হয় তেন্তে কমেণ্টত জয় শ্ৰী বিষ্ণু লিখিব আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ এটা শ্বেয়াৰে আন বহুজনলৈ এই তথ্য পঠিওৱাত সহায় কৰিব। পুনৰ লগ পাম অহা ভিডিঅ'ত। পিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ বন্ধু-বান্ধৱীসকল, আজি আপোনাৰ ধৈৰ্য আৰু পৰিশ্ৰমৰ পৰীক্ষাৰ দিন। কিন্তু ভাল খবৰ এয়াই যে এই পৰিশ্ৰমৰ ফলো আপুনি লাভ কৰিব। বহুদিন ধৰি ৰৈ থকা এটা কাম সম্পূৰ্ণ হোৱাৰ যোগ দেখা গৈছে। কিন্তু আপোনাৰ ওচৰৰ এজন ব্যক্তিয়ে ভুল পৰামৰ্শ দিব পাৰে। সেয়ে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম আজিৰ শুভ সংখ্যা, শুভ ৰং, শুভ সময় আৰু বিশেষ প্ৰতিকাৰ। আজি টকা পইচাৰ ক্ষেত্ৰত লাহে লাহে উন্নতি হ'ব। আগতে ৰৈ থকা ধন উভতাই অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক চুক্তি লাভ কৰিব পাৰে। ঘৰ, মাটি বা সম্পত্তিৰ সৈতে জড়িত বিষয়ত ইতিবাচক অগ্ৰগতি দেখা যাব। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিলে সঞ্চয় বৃদ্ধি পাব। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু শৃংখলাবদ্ধভাৱে মনোভাৱে সফলতা কঢ়িয়াই আনিব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কামৰ প্ৰশংসা লাভ কৰিব পাৰে। পদোন্নতি বা নতুন দায়িত্বৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলে নতুন ইনভেষ্ট বা সম্প্ৰসাৰণৰ সুযোগ লাভ কৰিব পাৰে। কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰিহে সিদ্ধান্ত লওক। প্ৰেম জীৱনত ভুল বুজাবুজি দূৰ হ'ব আৰু সম্পৰ্ক অধিক মজবুত হ'ব। বিবাহিত জীৱনত সংগীৰ সহযোগিতা লাভ কৰিব। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ মানিলে লাভৱান হ'ব। আজি ভাগ্য আপোনাৰ সপক্ষত থাকিব, ভাগ্য আজি আপোনাৰ লগত থাকিব। বিশেষকৈ কৰ্মক্ষেত্ৰ, সম্পত্তি, চৰকাৰী কাম আৰু আৰ্থিক সিদ্ধান্তৰ ক্ষেত্ৰত সন্ধিয়াৰ আগতে আৰম্ভ কৰা কাম সফলতাৰ সম্ভাৱনা অধিক। আজি কি নকৰিব? খং বা জেদত কোনো সিদ্ধান্ত নল'ব। অচিনাকি লোকৰ ওপৰত সহজে বিশ্বাস নকৰিব। ডাঙৰ অংকৰ ধাৰ দিয়াৰ আগতে ভালদৰে চিন্তা কৰক আৰু নিজৰ গোপন পৰিকল্পনা সকলোকে নক'ব। শুভ সংখ্যা ৮, শুভ ৰং নীলা আৰু ক'লা। শুভ সময় ৰাতিপুৱা 10:30 পৰা দুপৰীয়া 12:30। প্ৰতিকাৰ আজি শনিদেৱক স্মৰণ কৰি অসহায় বা দৰিদ্ৰ লোকক খাদ্য বা ক'লা তিল দান কৰক। লগতে জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত আপোনাৰ বাধা বিঘিনি দূৰ হৈ শুভ শক্তি বৃদ্ধি পাব। যদি আপোনাৰ মকৰ ৰাশি হয় তেন্তে কমেণ্টত জয় শনিদেৱ লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ এটা লাইক আৰু শ্বেয়াৰে আন বহুজনলৈ এই তথ্য পঠিওৱাত সহায় কৰিব। পুনৰ লগ পাম অহা ভিডিঅ'ত। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বন্ধু-বান্ধৱীসকল, আজি আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। যিটো কামৰ বাবে আপুনি বহুদিন ধৰি চেষ্টা কৰি আছিল, সেই কামত সফলতাৰ স্পষ্ট ইংগিত দেখা গৈছে। কিন্তু এজন ঘনিষ্ঠ ব্যক্তিৰ হিংসা বা ভুল পৰামৰ্শই আপোনাৰ পথত বাধা সৃষ্টি কৰিব পাৰে। সেয়ে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম আজিৰ শুভ সংখ্যা, শুভ ৰং, শুভ সময় আৰু বিশেষ প্ৰতিকাৰ। আজি টকা পইচাৰ ক্ষেত্ৰত উন্নতিৰ যোগ আছে। আগতে ৰৈ থকা ধন লাভ হ'ব পাৰে বা নতুন উপাৰ্জনৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক, নতুন চুক্তি বা লাভজনক অৰ্ডাৰ লাভ কৰিব পাৰে। সম্পত্তি বা যান-বাহনৰ সৈতে জড়িত কামত ইতিবাচক অগ্ৰগতি দেখা যাব। কিন্তু অপ্ৰয়োজনীয় খৰচ বা আৱেগিক সিদ্ধান্তৰ পৰা আঁতৰি থাকক। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ নতুন চিন্তাধাৰা আৰু দক্ষতাৰ প্ৰশংসা হ'ব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাক নতুন দায়িত্ব বা বিশেষ প্ৰকল্পৰ দায়িত্ব দিব পাৰে। ব্যৱসায়ত নতুন অংশীদাৰিত্ব বা নতুন বজাৰত প্ৰৱেশৰ সুযোগ আহিব পাৰে। আত্মবিশ্বাসেৰে আগবাঢ়ক। প্ৰেম জীৱনত বিশ্বাস আৰু আন্তৰিকতা বৃদ্ধি পাব। সংগীৰ সৈতে সময় কটালে সম্পৰ্ক অধিক মধুৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় শুভ হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মজবুত হ'ব আৰু ঘৰলৈ সুখবৰ আহিব পাৰে। আজি ভাগ্য আপোনাৰ পক্ষত থাকিব। বিশেষকৈ নতুন কাম আৰম্ভ কৰা, শিক্ষা, চাকৰিৰ সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা ভ্ৰমণৰ ক্ষেত্ৰত
সন্ধিয়াৰ আগতে কৰা গুৰুত্বপূৰ্ণ কামত সফলতাৰ সম্ভাৱনা অধিক। আজি কি নকৰিব? কাৰোবাৰ কথাত সহজে প্ৰভাৱিত নহ'ব। নিজৰ গোপন পৰিকল্পনা সকলোকে নক'ব। ডাঙৰ অংকৰ ধন ধাৰ দিয়াৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰক আৰু তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক। শুভ সংখ্যা 4, শুভ ৰং হৈছে আকাশী আৰু ছাই বৰণীয়া। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। প্ৰতিকাৰ আজি অসহায় বা দৰিদ্ৰ লোকক খাদ্য, ফল বা কাপোৰ দান কৰক। লগতে জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত আপোনাৰ ইতিবাচক শক্তি বৃদ্ধি পাব আৰু বাধা বিঘিনি দূৰ হ'ব। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেন্তে কমেণ্টত হৰি ওম লিখি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ এটা শ্বেয়াৰে আন বহুজনলৈ এই তথ্য পঠিওৱাত সহায় কৰিব। পুনৰ লগ পাম অহা ভিডিঅ'ত। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি মানে অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশিৰ বন্ধু-বান্ধৱীসকল 6 আগষ্টৰ এই বৃহস্পতিবাৰে আপোনাৰ জীৱনত এটা বিশেষ শুভ পৰিৱৰ্তনৰ যোগ দেখা গৈছে। বহুদিন ধৰি যিটো আপুনি আশা বা লক্ষ্য মনত লৈ আগবাঢ়ি আছে সেইটো বাস্তৱায়িত হোৱাৰ দিশে আগবাঢ়িব পাৰে। কিন্তু এজন চিনি জানি পোৱা ব্যক্তিৰ ভুল পৰামৰ্শ বা খৰধৰ সিদ্ধান্তত লাভৰ সলনি ক্ষতি হ'ব পাৰে। সেয়ে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক, কাৰণ শেষত মই ক'ম আজিৰ দিনটোৰ শুভ সংখ্যা, শুভ সময়, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। আজি টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে শুভ যোগ আছে। বহুদিন ধৰি ৰৈ থকা ধন উভতাই অহা, নতুন উপাৰ্জনৰ পথ মুকলি হোৱা বা ব্যৱসায়ত লাভ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঘৰ, মাটি বা সম্পত্তিৰ সৈতে জড়িত কামত ইতিবাচক ফল পাব পাৰে। যদিও অতি উৎসাহেৰে ডাঙৰ ইনভেষ্ট নকৰাই ভাল। চাকৰিৰ ক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম আৰু সততাৰ মূল্যায়ন হ'ব পাৰে। ঊৰ্ধ্বতন বিষয়াৰ পৰা মানে বছৰ পৰা প্ৰশংসা বা নতুন দায়িত্ব লাভ কৰিব পাৰে। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ বাবে শুভ সংবাদৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক, লাভজনক চুক্তি বা অংশীদাৰিত্বৰ সুযোগ লাভ কৰিব পাৰে। প্ৰেম জীৱনত সম্পৰ্ক অধিক গভীৰ আৰু মধুৰ হ'ব। বিবাহিত জীৱনত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ শুভ যোগ আছে। পৰিয়ালত সুখ শান্তি বজাই থাকিব আৰু জ্যেষ্ঠ সদস্যৰ পৰা আশীৰ্বাদ লাভ কৰিব। আজি ভাগ্য আপোনাৰ সপক্ষে থাকিব, মানে আপোনাৰ লগত থাকিব। বিশেষকৈ শিক্ষা, আধ্যাত্মিক কাম, ভ্ৰমণ, চাকৰি সাক্ষাৎকাৰ আৰু নতুন ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত দুপৰীয়াৰ পিছৰ সময়খিনি বিশেষভাৱে শুভ। আজি কি নকৰিব? আৱেগত আহি কোনো ডাঙৰ সিদ্ধান্ত নল'ব। সকলোকে নিজৰ ব্যক্তিগত পৰিকল্পনা নক'ব। ধাৰ দিয়াৰ ক্ষেত্ৰত বা নতুন ইনভেষ্টৰ আগতে সকলোকে ভালদৰে পৰীক্ষা কৰক। শুভ সংখ্যা 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। শুভ সময় দুপৰীয়া 2:30 পৰা আবেলি 4:30 প্ৰতিকাৰ আজি ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণক স্মৰণ কৰক। সম্ভৱ হ'লে হালধীয়া ফল, বুটৰ দালি, মুগৰ দালি খাদ্য দান কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি, শুভ শক্তি আৰু সৌভাগ্য বৃদ্ধি পাব। যদি আপোনাৰ মীন ৰাশি হয় তেন্তে কমেণ্টত জয় শ্ৰীকৃষ্ণ লিখি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ এটা লাইক আৰু শ্বেয়াৰে আন বহুজনলৈ এই ভিডিঅ' পঠাত সহায় কৰে। পুনৰ লগ পাম অহা ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।